মথুৰাপুৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ড। ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ প্ৰচণ্ড শব্দত স্থানীয় লোকসকল ভয়ত আতংকিত হৈ পৰে। অগ্নিকাণ্ডত ভস্মীভূত গৃহৰ লগতে এগৰাকী কণমানিসহ 3গৰাকী লোকৰ আঘাতপ্ৰাপ্ত হয়। পাকঘৰৰ গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 7মান বজাত এই ঘটনা সংঘটিত হয় মথুৰাপুৰ আৰক্ষী থানাৰ ওচৰৰে মথুৰাপুৰ তিনিআলিৰ 101 নং গ্ৰান্টৰ বনচি মালৰ বাসগৃহত। অগ্নিকাণ্ডত আহত 4গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ বাহন অহাৰ পূৰ্বে স্থানীয় ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপিত কৰে। ৰন্ধন গেছ বিস্ফোৰণত ভয়াৱহ ৰূপত ধাৰণ কৰে জুইৰ লেলিহান শিখাই। আপোনাৰ 7:30মান বজাত হৈছে। হয়, কেনেকৈ হ'ব পালে মানে ঘৰত বুঢ়ীজনী বোৱাৰীজনীয়ে লগাইছিল সৰু বঞ্চি যিটো ছোৱালী বুঢ়ীজনীৰ লগতে বেছি থাকে। তাৰ লগতে থাকোঁতে মানে বুঢ়ীজনী জুই জ্বলাওঁতে ধাপকৈ মানে মাত এটা দিলে। যেতিয়া মই তিনিআলিত আছিলোঁ, আমাৰ ভাইটিয়ে মানে দৌৰ মাৰি গ'ল, দেখিছে জুইটো পূৰা জ্বলিয়ে আছে, গোটাব পৰা নাই। এই পানী বস্তাত তিয়াই চিলিণ্ডাৰ জুই লাগি আছে, চিলিণ্ডাৰ বস্তাত তিয়াই দিছে, একো কৰিব পৰা নাই। বেছিকৈ ওপৰলৈ উঠি গৈয়ে আছে। সম্পূৰ্ণ ঘৰটো পাকঘৰটো জ্বলি গ'ল। পাকঘৰটো সম্পূৰ্ণ জ্বলি শেষ হ'ল। কেইজন মানে জখম পাইছে এতিয়ালৈ বৰ্তমান নিতাই অকণমান বঞ্চিও অলপ জখম পাইছে, মানে দুখ পাইছে অলপ, আৰু ছোৱালীজনী মানে অলপ বেছিকৈ পাইছে, বুঢ়ীজনী বেছিকৈ পাইছে। ছোৱালীজনীৰ নামটো কি ক'লে? বন্দনা মান। এতিয়া বৰ্তমান তেওঁলোকক চিকিৎসাধীন হৈছে। চিকিৎসালয় জেগাটোৰ নাম কি ক'লে? এইটো মথুৰাপুৰ, আমাৰ মথুৰাপুৰ তিনিআলি। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।